পটল আৰু মিছা মাছৰ এখন চাটনি বনাব ল'লোঁ। তাৰ বাবে প্ৰয়োজন হোৱা পটলকেইটা কাটি ধুই অলপ ভাপত সিজিব দিলোঁ। দুটা নহৰু এটা পিঁয়াজক মিহি মিহিকৈ কুটি ল'লোঁ। লগতে আদা, কিছু জলকীয়া কাটি দিলোঁ। জ্বলা নিজৰ অনুপাত অনুযায়ী আৰু। কেৰাহীত তেল গৰম হ'বলৈ দি মিছা মাছকেইটা ভাজিব দিলোঁ। এতিয়া মিক্সিৰ জাৰত ঠাণ্ডা হোৱা পটলখিনি আদা নহৰু দিলোঁ। লগতে কটা পিঁয়াজখিনিও দি দিলোঁ। জলকীয়া দিলোঁ। আৰু কিছু ধনিয়া পাতো দি ল'লোঁ। এতিয়া এইখিনি এটা মিহি পেষ্ট বনালোঁ। তাৰপিছত ইয়াতে ভজা মাছকেইটা দি আকৌ এবাৰ ভালকৈ মিহি কৰি ল'লোঁ। কেৰাহীত থকা তেলখিনিত শুকান জলকীয়া কেইটামান ৰঙচুৱাকৈ ভাজি ল'লোঁ। সেইখিনিতে জলকীয়াকেইটা অকণমান ভজা হোৱাৰ পিছত তাত কিছু ক'লা জিৰা দি লৰাই ল'লোঁ। আৰু তাতে হালধি গুড়া, জলকীয়া গুড়া আৰু কিছু জিৰা গুড়া দি ভালকৈ মিহলাই ল'লোঁ। এতিয়া এই তেলখিনিতে পেষ্টটো দি লাহে লাহে লৰাই থাকিলোঁ। গেছৰ ষ্টিমটো অলপ চিমত ৰাখিব লাগে, নহ'লে পুৰা লাগি যাব। মই ইয়াত নিমখ আগতে দি লৈছিলোঁ, ক'বলৈ পাহৰিলোঁ। এয়া লাহে লাহে ৰঙচুৱা হৈ অহাৰ পিছত এতিয়া তেল বিৰিঙি আহিলে এতিয়া গেছটো নমাই দিলোঁ। এয়া আজি মিছা মাছৰ চাটনি।